মুখ্যমন্ত্ৰীলৈ এগৰাকী মাতৃৰ কাতৰ আহ্বান, আমাক অলপ সহায় কৰক। সৰ্থেবাৰীৰ কামাৰপাৰাত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত পিতা পুত্ৰৰ মৃত্যু হোৱাৰ পিছত এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে একমাত্ৰ কন্যা। সেই ভয়ংকৰ দুৰ্ঘটনাত ট্ৰাকে মহতিয়াই নিয়া ৰিয়া ডেকাৰ মূৰত মুখমণ্ডলত আঘাত হোৱাৰ লগতে ভৰিৰ মাংস এৰাই গৈছিল। এতিয়া ৰিয়াৰ বাবে উন্নত চিকিৎসাৰ অতি প্ৰয়োজন, কিন্তু ধনৰ অভাৱত ৰিয়াৰ উন্নত চিকিৎসা কৰিব পৰা নাই। আজিও কন্যাৰ চিকিৎসাৰ বাবে ৱাদিহ পোৱা নাই এগৰাকী হতভগা মাতৃ। দুৰ্ঘটনাই প্ৰাণ কঢ়া দুলাল ডেকাৰ পত্নীৰ এতিয়া এটাই চিন্তা, কেনেকৈ সুস্থ কৰিব কন্যাক। সম্প্ৰীতি নেম কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে এইগৰাকী কণমানি ৰিয়া। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত দুবাৰ চিকিৎসাৰ বাবে নি উভতি আহিবলগীয়া হৈছে। এফালে অধিক খৰচ, আনফালে লাগে উন্নত চিকিৎসা, যাৰ বাবে এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোক লাগে হৃদয়বান লোকৰ সহায়। মুখ্যমন্ত্ৰীয়ে অলপ সুদৃষ্টি দিলে উপকৃত হলহেঁতেন দুৰ্ভগীয়া পৰিয়ালটো, যাৰ বাবে মুখ্যমন্ত্ৰীলৈ এইগৰাকী হতভগা মাতৃৰ কাতৰ আহ্বান, আমাক অলপ সহায় কৰক। সৰ্থেবাৰী SBI শাখাৰ একাউণ্ট 347949752887 IFSC কোড SBI N00111611 নম্বৰত সহায় কৰিব পাৰে হৃদয়বান লোকে। স্থানীয় লোকেও এই দুৰ্ভগীয়া পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান জনোৱাৰ লগতে ৰাইজৰ সহায় কামনা কৰিছে। এতিয়া কি জিএমচি নিব বিচাৰে? জিএমচিত নিব বিচাৰিছিলোঁ, কিন্তু তাতে কেবিনৰ একো হেৰি নাই। মোৰ ছোৱালীটোৰ ইনফেকশ্যন হ'ব বুলি ডক্টৰে কৈছে, ভালকৈ তাইক হেৰি কৰিব লাগিব বুলি। এতিয়া মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে এটাই অনুৰোধ, যাতে তাইক ভাল চিকিৎসাৰ এটা হেৰি কৰি দিয়ে। জিএমচিত চিকিৎসাৰ ব্যৱস্থাটো কৰি দিব লাগে। আৰু টকা পইচাৰ কেনেকুৱা অসুবিধা হৈছে? বহুত দুৰ্বল। কি ক'ব এতিয়া মুখ্যমন্ত্ৰীক বা ৰাইজকে? মুখ্যমন্ত্ৰী এতিয়া আমাক সহায় সহযোগিতা লাগে, আৰু বেলেগ একো নাই। ইনকামৰ পথ মোৰ মানুহটোৱে আছিল, এতিয়া বৰ্তমান একো হেৰি নাই, কাৰো পৰা একো সহায় পোৱা নাই আমি।